Hello everyone, আজি আপোনালোকৰ বাবে পানীলাও আৰু মচুৰ দালিৰে বনোৱা এটা খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিছো। আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। খুব সহজতে আৰু কম সময়ৰ ভিতৰতে পানীলাও এই সবজিখন বনাব পৰা যায় আৰু এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ লগা হয়। আশা কৰো আপোনালোকে আজি এই ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। পানীলাও আৰু মচুৰ দালিৰ আজি ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই পানীলাও এটাৰ আধা ফাল কাটি লৈছো। এইখিনি এতিয়া বাকলিখিনি গুছাই মিহি মিহিকৈ কাটি লম। এয়া পানীলাওখিনি এইদৰে মিহিকৈ কাটি ললো। একেবাৰে কুমলীয়া আছিল লাউটো আৰু পানীলাওখিনিৰ একেবাৰে গুটিখিনি পুৰঠ হোৱা নাই। আৰু এয়া মই আধা কাপমান মচুৰ দালি পানীত আধা ঘণ্টামান সময়ৰ বাবে ভিজাই থৈ দিছিলো। এই দালিখিনি মই ধুই লৈছো। দালিখিনি এতিয়া একেবাৰে কোমল কোমল হৈ পৰিছে। তেনেহলে আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো আহক। এইফালে কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। এই আধা চামুচমান খুন্দি লোৱা নহৰু তেলখিনি দি ললো। এতিয়া কাটি লোৱা লাউখিনি ইয়াতে দি লম। লাউখিনি এবাৰ লৰাই দিছো আৰু এইখিনি আগতে ভিজাই থোৱা মচুৰ দালিখিনি ইয়াতে দি লম। লাউখিনি মচুৰ দালিৰ লগত মিলাই এইখিনি 2 মিনিট মান হাই ফ্লেমত এবাৰ ভাজি লম। এতিয়া ইয়াতে হালধি আধা চামুচ দি ললো। এয়া জিৰা গুৰি আধা চামুচ দিছো। এয়া আধা চামুচ ধনিয়া গুৰি দিলো। এয়া দিছো অকণমান জলকীয়া গুৰি আৰু জুখমতে এয়া নিমখ অলপ দি ললো। এতিয়া গুটেইখিনি মিলাই 1 মিনিট মান আৰু ভাজি লম। এইখিনি খুব বেছিকৈ ভাজি থাকিব নালাগে। এয়া আমাৰ লাউখিনি ভাজা হৈ গৈছে। এতিয়া ইয়াতে জুখমতে পানী অলপ দি লৈছো। এইখিনি এবাৰ মিলাই লম। এতিয়া কেৰাহীত ঢাকনিখন লগাই দিছো। মচুৰ দালি আৰু লাউখিনি 5 মিনিট মান গেছৰ কম জুইত সিজি থাকিব দিম। প্ৰায় 5 মিনিট মান হৈ গৈছে। ঢাকনিখন আঁতৰাই ললো। এয়া চাওক লাউৰ দালিখিনি প্ৰায় সিজিয়ে আহিছে। এতিয়া কেইটামান কণ বিলাহী ইয়াতে দি লওঁ। কণ বিলাহীৰ সলনি ইয়াতে আপোনালোকে ডাঙৰ বিলাহী এটাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি আৰু 2 মিনিট মান সিজিবলৈ দিম। এতিয়া ঢাকনিখন আকৌ এবাৰ লগাই দিছো। 2 মিনিট মান পিছত ঢাকনিখন আঁতৰাই ললো। এয়া মচুৰ দালি আৰু লাউখিনি একেবাৰে ভালদৰে সিজি গৈছে। বিলাহীখিনিও কোমল কোমল হৈ পৰিছে। এইখিনি আমাৰ হৈ গৈছে। গেছটো অফ কৰি দিছো। এতিয়া এই লাউৰ সবজিখনত এটা ফুৰণ মাৰি লম। এয়া পেন এখনত 2 চামুচ মিঠাতেল গৰম কৰি লৈছো। এই আধা চামুচ জিৰা গুটি তেলখিনি দি ললো। লগতে আধা চামুচ কাটি লোৱা নহৰু দি লৈছো। এই নহৰুখিনি মই একেবাৰে মিহিকৈ কাটি লৈছো। এতিয়া এটা মিহিকৈ কাটি লোৱা ডাঙৰ পিয়াজ ইয়াতে দি ললো। এতিয়া পিয়াজখিনি একেবাৰে ৰঙচুৱা হৈ হলে অলপ সময় ভাজি লম। অলপ সময় ভাজাৰ পিছত এয়া চাওক আমাৰ পিয়াজখিনি ভাজা গৈ ধুনীয়া ৰঙচুৱা হৈ আহিছে। এইখিনি এতিয়া মই লগে লগে পানীলাওৰ সবজিখনত ব্যৱহাৰ কৰিম। ইফালে পানীলাওৰ সবজিখন আকৌ এবাৰ গেছত বহুৱাই দিছো। এইখিনি এবাৰ উতলি আহিব দিম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব। এতিয়া ভাজি লোৱা পিয়াজৰ ফুৰণখিনি গৰমে থাকোতে লগে লগে সবজিখনত ঢালি লম। পানীলাও আৰু মচুৰ দালিৰ সবজিৰ এই ৰেচিপিটোত ফুৰণ মৰা পিয়াজখিনি কিন্তু এইদৰে ৰঙচুৱা আৰু মচমচীয়াকৈ ভাজি লোৱা হয় বাবে সবজিখনৰ এটা খুব ধুনীয়া গোন্ধ আৰু সোৱাদ আহে। এতিয়া পিয়াজখিনি ভালদৰে মিলাই সবজিখন 1 মিনিট মান উতলি থাকিব দিম। এয়া আমাৰ লাউৰ সবজিখন উতলি উতলি পিয়াজখিনি ভালদৰে গলি মিহলি হৈ পৰিছে আৰু সবজিখন অলপ ডাঠ হৈ আহিছে। এতিয়া আধা চামুচ মান ৰুকি লোৱা আদা সবজিখনত ছটিয়াই লৈছো। এয়া অলপ মিহিকৈ কাটি লোৱা ধনিয়া পাত দি ললো। এটা কেঁচা জলকীয়া দিছো আৰু শেষতে আধা চামুচ গৰম মছলা দি ললো। এতিয়া গুটেইখিনি ভালদৰে এবাৰ মিলাই লম। আৰু এয়া আমাৰ পানীলাওৰ সবজিখন বনোৱা হৈ গৈছে। এইদৰে মচুৰ দালিৰ সৈতে বনোৱা পানীলাওৰ এই সবজিখন ভাতৰ লগত হলে আৰু আন একোৱেই নালাগে। খুবেই সোৱাদ লাগে এই সবজিখন খাবলৈ। আপোনালোকেও পানীলাওৰ এই সবজিখন কেতিয়াবা এইদৰে বনাই চাব পাৰে। তেনেহলে আজি ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব। ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।
স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।